গুৱাহাটী পৰিষ্কাৰ আমাৰ অংগীকাৰ গুৱাহাটী পৌৰ নিগমৰ গুৱাহাটী স্বচ্ছতা অভিযান 2.0 গুৱাহাটীখনক পৰিষ্কাৰ কৰি ৰখাৰ বাবে সজাগ পৌৰ নিগম গুৱাহাটীবাসীৰ ঘৰে ঘৰে গৈ জাবৰ চাফ চিকুণ কৰিব পৌৰ নিগমে গুৱাহাটী চাফ চিকুণ কৰিবলৈ মুকলি কৰিলে বিশেষ ভেন পৌৰ নিগমৰ এই ভেনখনৰে ৰাইজৰ পদূলিলৈ গৈ চাফ চিকুণ কৰিব ভেন মুকলি অনুষ্ঠানত উপস্থিত থাকে পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া। দ্বিতীয় বৰ্ষৰ বাবে আমি গুৱাহাটী স্বচ্ছতা অভিযান 2.0 আজি আমি এই লতাকিল খেলপথাৰৰ পৰা আমি শুভাৰম্ভ কৰিছোঁ আৰু গুৱাহাটী স্বচ্ছতা অভিযানৰ লগত সংগতি ৰাখি আমি সৰ্বভাৰতৰ যি আমাৰ স্বচ্ছতা প্ৰতিযোগিতা আছে স্বচ্ছ সৰ্বেক্ষণ তাৰ কাৰণে আমি এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি এই স্বচ্ছতা অভিযান আমি আৰম্ভ কৰিছোঁ। যোৱাবাৰৰ ইয়াৰ ফলস্বৰূপে তাৰ আগৰ বছৰত যিটো 402 স্থান আছিলে তাৰ পৰা আমি 44তম স্থান পাবলৈ আমি সক্ষম হৈছিলোঁ। এইবাৰো আমি সকলোৱে সুন্দৰভাৱে যেন আমি কাম কৰিব পাৰোঁ আৰু ইয়াৰ কাৰণে আমি এইবাৰ নতুনকৈ আমি টেগলাইন দিছোঁ যে গুৱাহাটী পৰিষ্কাৰ আমাৰ অংগীকাৰ। সেই ধৰণৰ মানে আশাৰে আমি সুন্দৰভাৱে এই স্বচ্ছতা অভিযান আমি আৰম্ভ কৰিছোঁ। তো নিশ্চয়কৈ ইয়াতে ৰাইজৰ আমি সঁহাৰি লাগিব, ৰাইজৰ সহযোগ লাগিব। আমাৰ কৰ্মীসকলে আমাৰ পৌৰ নিগমৰ যিসকল আমাৰ সহযোগী আছে কৰ্মী আছে তেওঁলোকে নিশ্চয়কৈ স্বচ্ছতা অভিযান কৰিব আৰু স্বচ্ছতা অভিযানৰ ক্ষেত্ৰত আমি গুৱাহাটীৰ বিভিন্ন ঠাইত আমি স্বচ্ছতাৰে আমি যেন পাৰ কৰিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ যে আমাৰ লেতেৰা আছে সেইখিনি যেন আমি ওলাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম। আজি আমাৰ সুন্দৰ এটা আমি ভেনু এই ক্ষেত্ৰত উদ্বোধন কৰিছোঁ। এই ভেনত ৰাইজৰ মাজত সজাগতা আমাৰ জাবৰৰ পৃথকীকৰণ কেনেধৰণৰ কৰে, কেনেধৰণৰ আমি জাবৰটো সুন্দৰভাৱে আমি আমাৰ পৌৰ কৰ্মীক আমি দিব লাগে, এই বিভিন্ন ধৰণৰ সজাগতাৰ মাজেৰেও আমি এইখিনি আমি আগবঢ়াইছোঁ। কাৰণ গুৱাহাটীবাসী ৰাইজৰ বহুখিনি আমাক সহযোগ কৰে। কিছু মই আগতে কৈছোঁ আমাৰ 30% বা 20% যি আমাৰ ৰাইজ আছে তেওঁলোকক আমি সজাগতা কৰাটো অত্যন্ত জৰুৰী আছে। তেওঁলোকৰ বিভিন্ন কাৰণত তেওঁলোকে আমাৰ এই গুৱাহাটীখন পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখাৰ ক্ষেত্ৰত বহুতো আমাক অসুবিধা দিয়ে। তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণৰ সজাগতা আমি ৰাখিছোঁ। আজি দ্বিতীয় বৰ্ষৰ বাবে আমি গুৱাহাটী স্বচ্ছতা অভিযান